নাই জয়া নাই অসমীয়াই চেনেমতি সতি যায় মতি নাই জয়া নাই জয়া নাই জয়া নাই জয়া নাই আজি যিহেতু জনপ্ৰিয় মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয় ৭৫ বছৰ মহাৰাজ জয়ন্তীৰ উপলক্ষে আমাৰ এই বিদ্যালয়তে আজি প্ৰতিযোগিতা এখনি অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতা আমাৰ নৃত্য হৈছে, তাবলাৰ হৈছে আৰু সংগীতৰ হৈছে। বিশেষকৈ আজি সংগীত দিৱস। সংগীত যিহেতু আমি শিকিবই লাগে সকলোৱে। গীত বাদ্য নৃত্য এই তিনিওক একেলগে আমি সংগীত বুলি কোৱা হয়। আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত ভাগ লৈছে। আমাৰ ইয়াতে এই বিদ্যালয়খন অতি পুৰণি বিদ্যালয় গোলাঘাটৰ দিশত আৰু এই বিদ্যালয়খনত আমাৰ সংগীতৰ এটা কোৰ্চ আছে আৰু নৃত্যৰ আছে আৰু তাবলাৰ আছে। সেয়াই আৰু আমাৰ আজি এই অনুষ্ঠান ভাগি কালি যিহেতু হৈ গৈছে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আজি এই অনুষ্ঠানটো আমি মানে এনেকুৱা ধৰণৰ সংগীত আপোনাৰ মনটো যদি মানুহৰ বেয়া হৈ থাকে, সংগীত যদি আপোনাৰ শুনেও বা আপুনি নৃত্য কৰেও, মই বিশেষকৈ নৃত্যৰ হয়, আপুনি অকণমান শুনিলেও বা নাচিলেও মনটো একদম বেলেগ এটা হৈ যায়। সেইটো কাৰণে পৰাপক্ষত আপোনালোকে চাবচোন, পৰাপক্ষত যদি সংগীত শুনে মানুহৰ মনটো বহুত ভাল হৈ লাগে। হয়, মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয় আজি মহাৰাজত জয়ন্তী বৰ্ষত উপনীত হ'লে ৭৫ বছৰীয়া এখন স্কুল। এই এনেকুৱা ধৰণৰ আপোনাৰ উদাহৰণ অসমতে খুব কম ওলাব চাগৈ। আৰু সংগীত অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। সংগীতে মানুহৰ অনুপ্ৰেৰণা। আৰু জানে আজি মিউজিক থেৰাপি আছে কিছুমান। সংগীত আপোনাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী, মানসিকভাৱে উপকাৰী। আমি তাৰ লগত সংগতি ৰাখি আমি আজি এটি অনুষ্ঠান ৰাখিছোঁ। আৰু যোৱাকালি বিষ্ণু ৰাভা দিৱস আছিলে ২০ জুন তাৰিখে। আমাৰ সংগীত বিদ্যালয় কিয়নো শনিবাৰ আৰু দেওবাৰে হয়, আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া পৰীক্ষা ছিজন সেইকাৰণে চলি থকাৰ বাবে আমি সেই অনুষ্ঠানটি আজিলৈ ৰাখিছোঁ। আৰু আজি মিউজিক যিটো মানে দিব তাৰ লগত সংগতি ৰাখি এই অনুষ্ঠানখিনি কৰি গৈছোঁ। প্ৰথমে এতিয়া আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী হৈ গ'ল। বন্তি প্ৰজ্বলন কৰিলে আমাৰ এই গোলাঘাট পৌৰসভাৰ পৌৰপতি তথা তেখেত আমাৰ এই স্কুলৰে সভানেত্ৰী দুলুমণি বৰবৰা বাইদেউ। আৰু লগতে তাৰ পিছতে আমাৰ কাৰ্যসূচী প্ৰতিযোগিতা আৰম্ভ হ'ল। প্ৰতিযোগিতা উদ্বোধন কৰিলে বিশিষ্ট সাংবাদিক ৰোহিত গগৈদেৱে। তাৰ পাছতে আমাৰ ক্ৰমান্বয়ে এতিয়া প্ৰতিযোগিতাখিনি চলি আছে। তাৰ পিছতে আমি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰিম। আমাৰ শিক্ষাৰত অৱস্থাত এতিয়া ১৫০মান ছাত্ৰ ছাত্ৰী ইয়াত আছে। ইয়াত বিষয়সমূহ আছে, তাবলা আছে, কণ্ঠ সংগীত আছে, তাৰ পৰা আপোনাৰ নৃত্য আছে, মডাৰ্ণ ডান্স আছে, ধৰি লওক সত্ৰীয়া নৃত্য আছে, সকলোখিনি চলি আছে এতিয়া বৰ্তমান। মই সম্পাদকৰ দায়িত্বত আছোঁ এই বিদ্যালয়ৰ পৰিচালনা।